নমস্কাৰ সকলোকে আমাৰ পলিটি দ্বিতীয়টো ভিডিঅ'টোলৈ এণ্ড প্ৰথমটো ভিডিঅ'ত আমি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ওপৰত চাইছিলোঁ য'ত আমি দেখিছিলোঁ যে কি ইণ্ডিয়ান কনষ্টিটিউশ্যনটো কেতিয়া আপোনাৰ সংবিধান সভাখন কেতিয়া গঠন কৰা হৈছিল 26 নৱেম্বৰ 1946 গঠন কৰা হৈছিলে টোটেল নাম্বাৰ অফ চিট তাতে 389 আছিলে এণ্ড আমি চাইছিলোঁ যে কি প্ৰথমখন মিটিং সংবিধান সভাৰ কেতিয়া কেতিয়া আপোনাৰ হৈছিলে সেইখন হ'ল আপোনাৰ 9 ডিচেম্বৰ 1946 হৈছিলে এণ্ড টেম্পৰাৰী প্ৰেচিডেণ্ট হিচাপে আমি ডক্টৰ সচিদানন্দনক আপোনাৰ নিযুক্তি কৰা গৈছিলে এণ্ড পাৰ্মানেণ্ট প্ৰেচিডেণ্ট হিচাপে আপোনাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ ছাৰক আপোনাৰ নিযুক্তি কৰা গৈছিলে দেন আমি দেখিছিলোঁ যে ইণ্ডিয়ান কনষ্টিটিউশ্যনত মানে ফ্ৰেম কৰিবলৈ কিমান বছৰ লাগিছিলে 2 years 11 months and 18 days লাগিছিলে এণ্ড 64 লাখ টকা আপোনাৰ গঠন কৰোঁতে লাগিছিলে এণ্ড এক্সিষ্টেণ্টত আপোনাৰ 26 জানুৱাৰী 1950 আপোনাৰ সংবিধানখন আপোনাৰ ভাৰতলৈ আহিছিলে চ' তাতে 11টা ছেশ্যন আছিলে 22টা পাৰ্টছ আছিলে আৰু 395 আৰ্টিকলছ আছিলে এণ্ড 8 schedules আছিলে যেতিয়া এইখিনি আপোনাৰ এইখিনি 1950 চনতহে আপোনাৰ যিটো আপোনাৰ সংবিধানখন ৰিলিজ হৈছিলে সেইখনতহে আপোনাৰ 22টা পাৰ্ট 395 আৰ্টিকল এণ্ড 8 schedules আছিলে চ' বৰ্তমান সময়ত আপোনাৰ আমাৰ কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানখনত আপোনাৰ 25টা পাৰ্ট আছে 470 আৰ্টিকলছ আছে এণ্ড 12 schedules আছে এণ্ড 106 এমেণ্ডমেণ্টছ আছে এমেণ্ডমেণ্টছ হ'ল যিবোৰ আমি চেঞ্জ কৰিব পাৰোঁ ঠিক আছে তো আজি ভিডিঅ'টোত আমি পাৰ্টছ অফ ইণ্ডিয়া চাম আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ ভাৰতৰ সংবিধানখনৰ পাৰ্টছ মানে অংশ আমি পঢ়িম তো প্ৰথমটো পাৰ্টত আপোনাৰ ভাৰতৰ সংবিধানৰ প্ৰথম পাৰ্টটো হৈছে দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী য'ত আৰ্টিকেল 1 to 4 আপোনাৰ আৰ্টিকেল 1 to 4ত ডেছক্ৰাইব কৰা গৈছে ভাৰতৰ ইউনিয়ন আৰু টেৰিটৰীসকল আপোনাৰ টেৰিটৰী অসমীয়া হ'ল অঞ্চল ঠিক আছে টেৰিটৰী অসমীয়া হ'ল অঞ্চল তো ভাৰতৰ ইউনিয়ন আৰু টেৰিটৰীৰ বিষয়ে আপোনাৰ আৰ্টিকেল 1 to 4ত আছে আৰু এইটো পাৰ্ট 1ত আপোনালোকৰ ডেছক্ৰাইব কৰা গৈছে ঠিক আছে তো আমাৰ হোল নেশ্যনটো ডিভাইডেড কৰা গৈছে 28 ষ্টেটত এইটো মনত ৰাখিব আমাৰ ভাৰতখন 28 ষ্টেটত ভাগ কৰা গৈছে এণ্ড 8 ইউনিয়ন টেৰিটৰিজত আমাৰ ডিভাইড কৰা গৈছে ঠিক আছে এণ্ড এজ এ প্ৰেচিডেণ্টক এপইণ্ট কৰা হয় এডমিনিষ্ট্ৰেটৰ অফ দ্য ইউনিয়ন টেৰিটৰী প্ৰেচিডেণ্টক এডমিনিষ্ট্ৰেটৰ হিচাপে ইউনিয়ন টেৰিটৰীৰ এডমিনিষ্ট্ৰেটৰ হিচাপে প্ৰেচিডেণ্টক নিযুক্তি কৰা হয় তো পাৰ্টছৰ লগতে আমি আৰ্টিকেলো আমি পঢ়ি যাম যে আৰ্টিকেলত কি কি কোৱা আছে চ' প্ৰথমটো আৰ্টিকেলত যে পাৰ্ট নম্বৰ 1ৰ যিটো আপোনাৰ দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰী থাকে য'ত আৰ্টিকেল 1 to 4ৰ ভিতৰত আৰ্টিকেল নম্বৰ 1ত লিখা আছে নেম এণ্ড টেৰিটৰী অফ দ্য ইউনিয়ন ঠিক আছে য'ত আমাৰ নাম আছে যে ইউনিয়নৰ নাম এণ্ড অঞ্চল সকলোৰ নাম ঠিক আছে দেন আৰ্টিকেল 2ত কোৱা আছে এষ্টাব্লিছন অফ দ্য নিউ ষ্টেট নতুন ৰাজ্য স্থাপন ঠিক আছে অসমীয়াত লিখি দিছো মই নতুন ৰাজ্যৰ স্থাপন সৰি নতুন ৰাজ্য স্থাপন ঠিক আছে আৰ্টিকেল 2ত এইটো আপোনাৰ কোৱা যায় যে কি নতুন ৰাজ্য স্থাপনৰ ক্ষেত্ৰত যিখিনি লিখা আছে এইটো আপোনাৰ আৰ্টিকেল 2ত লিখা আছে এণ্ড আৰ্টিকেল 1ত আছে ইউনিয়নৰ নাম আৰু অঞ্চল সকলৰ নাম ঠিক আছে অঞ্চলবোৰৰ নাম ঠিক আছে এণ্ড আৰ্টিকেল 3ত লিখা আছে ফৰ্মেশ্যন অফ নিউ ষ্টেট এণ্ড alternation of area boundaries or the name of existing states নতুন ৰাজ্যৰ গঠন ফৰ্মেশ্যন অফ নিউ ষ্টেট নতুন ৰাজ্যৰ গঠন সৰি এণ্ড ৰাজ্যসকলৰ বাউণ্ডেৰিজ
এৰিয়াজ, ঠিক আছে, ক্ষেত্ৰ, সীমা এণ্ড নেম অফ দ্য এক্সিষ্টিং ষ্টেট, নামৰ পৰিৱৰ্তন, ঠিক আছে, নামৰ পৰিৱৰ্তন, ক্ষেত্ৰ, ঠিক আছে, এণ্ড সীমা, যি ৰাজ্যৰ সীমা, ক্ষেত্ৰ আৰু নামৰ পৰিৱৰ্তন বিষয়ে আপোনাৰ আৰ্টিকেল 3 লিখা আছে, ঠিক আছে। আৰ্টিকেল 3 আপুনি আৰ্টিকেল 3 হিচাপত আমি আপোনাৰ ভাৰতৰ মাটিকালি আপোনাৰ নামৰ পৰিৱৰ্তন কৰিব পাৰো। তো আৰ্টিকেল 3 আণ্ডাৰত আমি সেইবোৰ কৰিব পাৰো, ঠিক আছে। চ' law were constructed under article 2 and 3, article 4 লিখা আছে law were constructed under article 2 and 3 to provide for the amendment of the first and fourth schedule and supplement incidental and consequential matter, ঠিক আছে। প্ৰথম আৰু চতুৰ্থ অনুসূচী সংশোধন, ঠিক আছে, এইটো সংশোধন, এমেণ্ডমেণ্ট মানে আপোনাৰ অসমীয়াত হয় এমেণ্ডমেণ্ট মানে আপোনাৰ সংশোধন, ঠিক আছে, সংশোধন বুলি কোৱা যায়। অসমীয়াত এমেণ্ডমেণ্ট মানে আপোনাৰ সংশোধন বুলি কোৱা যায়। প্ৰথম আৰু ফাৰ্ষ্ট এণ্ড ফৰ্থ শ্বেডিউল, প্ৰথম এণ্ড চতুৰ্থ অনুসূচী সংশোধন এণ্ড পৰিপূৰক, ঠিক আছে, ইনচিডেণ্টেল মানে পৰিপূৰক, আনুষ্ঠানিক এণ্ড পৰিণামমূলক বিষয়ৰ বাবে অনুচ্ছেদন 2 আৰু 3 অধীনত আইন নিৰ্মাণ কৰা হৈছিলে, ঠিক আছে, যে প্ৰথম আৰু চতুৰ্থ অনুসূচী সংশোধনত, ঠিক আছে, ফাৰ্ষ্ট এণ্ড ফৰ্থ শ্বেডিউল এণ্ড ছাপ্লিমেণ্টেল ইনচিডেণ্টেল আনুষ্ঠানিক এণ্ড পৰিণামমূলক বিষয়ৰ বাবে অনুচ্ছেদন আৰ্টিকেল 2 and 3 আইন নিৰ্মাণ কৰা হৈছিলে, ঠিক আছে। তো আৰ্টিকেল 4 ৰ ওপৰত ইমান কুৱেশ্যন নাহে, আমি যিহেতু কুৱেশ্যনৰ ওপৰতহে আমি চাই আছো। তো আপোনালোকক সুধিব লাগে যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 1ত কাৰ কথা লিখা আছে। তো তাতে হ'ব দা ইউনিয়ন এণ্ড ইটছ টেৰিটৰী, মানে ইউনিয়নৰ দা ইউনিয়ন এণ্ড টেৰিটৰিজ, য'ত অঞ্চল আৰু ইউনিয়নৰ বিষয়ে কোৱা গৈছে, ঠিক আছে। এণ্ড সুধিব পাৰে যে আমাৰ ভাৰতবৰ্ষত কিমান কেইখন ৰাজ্য আছে, সেইখন হ'ল 28খন ৰাজ্য, আৰু কেইখন ইউনিয়ন টেৰিটৰী আছে, সেইটো হ'ল আপোনাৰ 8খন ইউনিয়ন টেৰিটৰিজ আছে, ঠিক আছে। আৰু সুধিব পাৰে ইউনিয়ন টেৰিটৰিজ এডমিনিষ্ট্ৰেটৰ হিচাপে কাক এপইণ্ট কৰা হয়, তেতিয়াহ'লে দ্য প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া, প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া, প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়া, ইণ্ডিয়ান টেৰিটৰী এডমিনিষ্ট্ৰেটৰ হিচাপে আপোনাৰ প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক এপইণ্ট কৰা হয়। এণ্ড আৰ্টিকেল 1ত কি কাৰ বিষয়ে লিখা আছে, ইউনিয়নৰ অঞ্চল এণ্ড নামৰ বিষয়ে লিখা আছে, ঠিক আছে। এণ্ড আৰ্টিকেল 2ত কি হয় আছে, এষ্টাব্লিছ অফ দ্য নিউ ষ্টেট। এই দুটাৰ ওপৰতে কুৱেশ্যন আহিব পাৰে যে নতুন ৰাজ্য স্থাপনৰ বাবে কোনটো আৰ্টিকেলত লিখা আছে, বা কোনটো আৰ্টিকেলৰ মতে নতুন ৰাজ্য স্থাপনৰ বিষয়ে কোৱা হয়, তেতিয়া হ'ব আৰ্টিকেল 2, ঠিক আছে। চ' পাৰ্ট নম্বৰ 1 টো বহুত টান নহয়, আৰ্টিকেল 1 to 4ত আপোনাৰ দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰীৰ ওপৰত কোৱা গৈছে, ঠিক আছে। পাৰ্ট 2 চিটিজেনশ্বিপ, ঠিক আছে, পাৰ্ট 2 চিটিজেনশ্বিপ, নাগৰিকত্ব, ঠিক আছে। নাগৰিকত্ব, আৰ্টিকেল 5 to 11ৰ ভিতৰত আমাৰ নাগৰিকত্বৰ ওপৰত কোৱা গৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন হিচাপে সংবিধানৰ আৰ্টিকেল 5 to 11ত আমাৰ নাগৰিকত্বৰ ওপৰত লিখা আছে। এণ্ড সেই নাগৰিকত্বৰ ভিতৰত আৰ্টিকেল 5, 6, 7, 8, 9, 10 and 11ত আমাৰ নাগৰিকত্বৰ যিবোৰ আমাৰ আইন আছে সেইবোৰ আমাক ইয়াতে কোৱা গৈছে, ঠিক আছে। তো পঞ্চমত কৈছে চিটিজেনশ্বিপ এট দ্য ইনচেপশ্যন অফ দ্য কনষ্টিটিউশ্যন, ভাৰতৰ যিটো চিটিজেনশ্বিপ, তো তাৰ ওপৰত কোৱা গৈছে আৰ্টিকেল 5ৰ, ঠিক আছে। এণ্ড ৰাইট
আৰ্টিকেল 6 আৰ্টিকেল 5 ৰ ওপৰত কোৱেশ্চন নাহে, আপোনালোকে চিন্তা নকৰিব, কাৰণ আৰ্টিকেল 5 ৰ ওপৰত কোৱেশ্চন আজিলে অহা নাই, ঠিক আছে। আৰ্টিকেল 6 ৰাইট টু দ্য চিটিজেনশ্বিপ অফ চাৰ্টেন ইণ্ডিভিজুৱেল হু হেভ মাইগ্ৰেটেড ফ্ৰম দ্য পাকিস্তান টু ইণ্ডিয়া। পাকিস্তানৰ পৰা ভাৰতলৈ প্ৰব্ৰজন কৰা কিছুমান ব্যক্তিৰ নাগৰিকত্ব অধিকাৰ, যিবোৰ আপোনাৰ পাকিস্তানৰ পৰা পাক টু ইণ্ডিয়া, যেতিয়া পাকিস্তানৰ পৰা ভাৰতলৈ কিছুমান ব্যক্তিৰ নাগৰিকত্ব অধিকাৰ দিয়া গৈছে আমাৰ আৰ্টিকেল নম্বৰ 6ত, যে আমি পাকিস্তানত নাথাকো, পাকিস্তানী যেতিয়া আমাৰ ইণ্ডিয়াত আহে যে, আৰু ইণ্ডিয়াত যদি তেখেতে আমাৰ ইণ্ডিয়াৰ সংবিধানৰ মতে যে কয় যে কি আমি ইণ্ডিয়াত থাকিব বিচাৰো, আমাৰ ইণ্ডিয়ান নাগৰিকত্ব দিয়ক, আমি পাকিস্তানৰ কোনো ধৰণৰ সম্পৰ্ক নাৰাখো, তেতিয়া আৰ্টিকেল 6 তেওঁলোকক ৰাইটছ প্ৰভাইড কৰে যে কি হয় আপোনালোকে আমাৰ ইণ্ডিয়াৰ চিটিজেনশ্বিপ ল'ব পাৰে, ঠিক আছে। আৰ্টিকেল 7 লিখা আছে ৰাইট অফ দ্য চিটিজেনশ্বিপ অফ চাৰ্টেন মাইগ্ৰেশ্যন অফ পাকিস্তান, ঠিক আছে। পাকিস্তানলৈ কিছুমান প্ৰবঞ্চকাৰী নাগৰিকত্বৰ অধিকাৰ, ইয়াতেও সেই সেম বস্তুৰ ওপৰতে কোৱা আছে, ৰাইট টু চিটিজেনশ্বিপ, যিবোৰ পাকিস্তানৰ মাইগ্ৰেটছ বুলি কোৱা যায়, যিবোৰ পাকিস্তানৰ পলায়ক, যিবোৰ পাকিস্তান এৰি গুচি আহে, সেই তেওঁলোকক আমাৰ নাগৰিকত্ব বা ৰাইট টু চিটিজেনশ্বিপ দিয়া যায়, নাগৰিকত্বৰ ৰাইটছ দিয়া যায়, সেইটো আপোনাৰ লিখা আছে আৰ্টিকেল 7। আৰ্টিকেল 6 এণ্ড আৰ্টিকেল 7 অলমোষ্ট চিমিলাৰে হয়, জাষ্ট অলপমান আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপ ডিফাৰেঞ্চ আছে, ঠিক আছে। আৰ্টিকেল 8 ইয়াৰ ওপৰত ইমান নুসুধে, এইটোৰ ওপৰত ইয়াৰ ওপৰত সুধিব ইমান আজিলে সোধা নাই। তো আৰ্টিকেল 8 লিখা আছে, দ্য ইণ্ডিভিজুৱেল অফ ইণ্ডিয়া ৰিচাইডিং ইন এ ফৰেন কাণ্ট্ৰি ইজ গ্ৰান্টেড টু বি কল এজ ইণ্ডিয়ান চিটিজেনশ্বিপ। বিদেশ বাস কৰা ভাৰতৰ ব্যক্তিজনক ভাৰতীয় নাগৰিকত্ব বুলি কোৱা যায়। যদি আপোনাৰ আমাৰ ফৰেন কাণ্ট্ৰিত, ঠিক আছে, ফৰেন কাণ্ট্ৰিত যদি ইণ্ডিয়া এজন যিকোনো ব্যক্তিয়ে গৈ তাতে যদি থাকিবলগীয়া হয়, কিন্তু তেখেতক তথাপিও ইণ্ডিয়ান চিটিজেনশ্বিপ বুলি, ইণ্ডিয়াৰ নাগৰিক বুলি কোৱা যায়, ঠিক আছে। আৰ্টিকেল 8ত সেইটোৱে কোৱা হৈছে যে আমি যে কেতিয়াবা বাহিৰলৈ গুচি যাওঁ, ইণ্ডিয়াৰ বাহিৰলৈ গুচি যাওঁ, তথাপিও আপোনাক ভাৰতবাসী বুলিয়ে কোৱা যাব, আৰু এই যিটো আপোনাৰ আইন আছে, সেই আইনটো আৰ্টিকেল 8ত আপোনালোকক কোৱা গৈছে যে কি আপুনি বাহিৰত গলেও আপুনি ইণ্ডিয়াৰে চিটিজেনশ্বিপটো আপোনাৰ থাকিব, ঠিক আছে। যে কেতিয়াও আপোনাৰ চিটিজেনশ্বিপটো চেঞ্জ হৈ নাযায়, যে আপুনি বেলেগত গৈ ফৰেন কাণ্ট্ৰিত গৈ আপুনি থাকিলে, কিন্তু আপুনি যদি ইণ্ডিয়ালৈ ঘূৰি আহিব বিচাৰে, তেতিয়া আপোনালোকক অলৱেজ ৱেলকাম টু ইণ্ডিয়া, অলৱেজ ৱেলকাম টু ইণ্ডিয়া, আপোনাৰ নাগৰিকত্ব থাকিবই, আপুনি যদি ফৰেন কাণ্ট্ৰিত গৈ যদি থাকিও যায়, ঠিক আছে। তো আৰ্টিকেল 9ত কোৱা আছে, এইটোৰ ওপৰতো আজিলৈ কুৱেশ্যন অহা নাই, ইমান চিন্তা কৰিব নালাগে। আৰ্টিকেল 9, person freely acquiring citizenship of a foreign state are not considered to be a citizenship. বিদেশ ৰাজ্যৰ নাগৰিকত্ব মুক্তভাৱে প্ৰাপ্ত কৰা ব্যক্তিজনক নাগৰিক বুলি গণ্য কৰা নহয়, ঠিক আছে। যদি আপুনি যদি ফ্ৰীলি একুৱাৰ কৰে, মানে আপুনি কোনো ধৰণৰ কাগজ পাতি নকৰাকে যদি আপুনি এই বোলে ফৰেন কাণ্ট্ৰিখনৰ বোলে নাগৰিকত্ব বুলি আপুনি মানি ললে, ঠিক আছে, যে বিদেশ ৰাজ্যৰ নাগৰিকত্ব মুক্তভাৱে প্ৰাপ্ত কৰা, যে কোনো ফ্ৰীলি একুৱাৰ চিটিজেনশ্বিপ অফ ফৰেন ষ্টেট, ঠিক আছে, তো তেতিয়া আপোনাক নাগৰিক বুলি গণ্য কৰা নহয়, আপোনাক তেতিয়া নাগৰিক বুলি গণ্য কৰা নহব। এইটো আপোনাৰ আৰ্টিকেল 8-9ৰ লগতো ৰিলেশ্যনশ্বিপ আছে, তো টাৰ্মছ এণ্ড কণ্ডিশ্যন অলপ চেম, তো ইয়াৰ ওপৰতো কুৱেশ্যন নাই, এইবোৰ ইমান টান কথা নহয়, এইবোৰ নৰ্মেল হয়, যে আপুনি যদি গৈ পেলাই বেলেগ এখন কাণ্ট্ৰিত যদি ফ্ৰীলি পালে, মানে ঠিক আছে, আপুনি কোনো ইণ্ডিয়াক আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যিটো ইণ্ডিয়াক ইনফৰ্মেশ্যন যে মোক ইয়াতে নাগৰিকত্ব প্ৰাপ্ত হৈছে, যদি আপুনি সেইবোৰ একো কাগজ পাতি যদি কাম নকৰে, তেতিয়াহ'লে আপোনাক ইণ্ডিয়ান চিটিজেনশ্বিপ হিচাপে আমি মানি লোৱা নহয়, ঠিক আছে। আৰ্টিকেল 10, নাগৰিকত্ব অধিকাৰ অব্যাহত ৰখা, আপোনাৰ কণ্টিনিউৱাছ অফ দ্য ৰাইটছ অফ দ্য চিটিজেনশ্বিপ, আপুনি যদি বিচাৰে আপোনাৰ নাগৰিকত্ব কণ্টিনিউ কৰিব পাৰে, যে আপোনাৰ মই ভাৰতৰ নাগৰিকত্বটো ৰাখিব বিচাৰো, আপুনি সেইটো কণ্টিনিউ কৰিব পাৰে, ঠিক আছে। তো ইয়াত আপোনাক কোনো বাধা দিব নোৱাৰে, ঠিক আছে।
তো আৰ্টিকেল 11 the rights of citizenship are regulated by the parliament under the law নাগৰিকত্বৰ অধিকাৰ আইন ঠিক আছে আপোনাৰ অধীনৰ সংশোধনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় ঠিক আছে যেটো আপোনাৰ ৰাইটস অফ সিটিজেনশিপ যেটো আমাৰ নাগৰিকত্বৰ ৰাইটস হয় হেতু পাৰ্লিয়ামেন্টে আপোনাৰ নিয়ন্ত্ৰণ কৰে ঠিক আছে পাৰ্লিয়ামেন্ট হল আপোনাৰ সংশোধন সংসদ ঠিক আছে সংসদ আপুনি সংসদ বুলি কয় পাৰ্লিয়ামেন্ট মানে আপোনাৰ সংসদ ঠিক আছে আৰু সংসদে আপোনাৰ যেটো আপোনাৰ নাগৰিকত্ব অধিকাৰ সেইখিনি আপোনাৰ নিয়ন্ত্ৰিত কৰে ঠিক আছে তো আৰ্টিকেল 11 আহিব পাৰে ঠিক আছে এটো ইম্পৰ্টেন্ট হয় কাৰণ আৰ্টিকেল 11 ত কি কোৱা আছে যে ৰাইটস অফ দা সিটিজেনশিপ আৰ ৰেগুলেটেড বাই দা পাৰ্লিয়ামেন্ট যেটো পাৰ্লিয়ামেন্টে আপোনাৰ নাগৰিকত্ব অধিকাৰ হেতু আপোনাৰ নিয়ন্ত্ৰিত কৰে ঠিক আছে সো ইয়াতে পাৰ্ট 2 আপুনি দেখিলে সিটিজেনশিপত আপোনাৰ আৰ্টিকেল 5 to 11 থাকে আপোনাৰ এক্সামত আহিলে অকল এটোৱে দিব পাৰ্ট 2 আমাৰ ভাৰতৰ সংবিধানখনত পাৰ্ট 2 কিহৰ ওপৰত কোৱা গৈছে এন্ড কোনটো আৰ্টিকেলৰ পৰা কোনটো আৰ্টিকেলৰ ভিতৰত কোৱা গৈছে তো আমাৰ পাৰ্ট 2 সিটিজেনশিপৰ ওপৰত কোৱা গৈছে এন্ড আৰ্টিকেল 5 to 11 ৰ ওপৰত কোৱা গৈছে ঠিক আছে আৰ্টিকেল 5 to 11 ত আপোনাৰ নাগৰিকত্ব সিটিজেনশিপৰ ওপৰত কোৱা গৈছে এন্ড আৰ্টিকেল নম্বৰ 11 ত কোৱা গৈছে যে আমাৰ ৰাইট অফ সিটিজেনশিপ আৰ ৰেগুলেটেড বাই দা পাৰ্লিয়ামেন্ট আন্ডাৰ দা ল ঠিক আছে তো আজিৰ বাবে এই দুটা পাৰ্টে আমি পঢ়িলো সো পাৰ্ট 1 আপোনালোকৰ পাৰ্ট 1 হল দা ইউনিয়ন এন্ড ইটস টেৰিটৰি এন্ড পাৰ্ট 2 আমি চালো সিটিজেনশিপ যত আৰ্টিকেল 1 to 4 ত আপোনাৰ দা ইউনিয়ন এন্ড ইটস টেৰিটৰি থাকিলে এন্ড সিটিজেনশিপ থাকিলে আৰ্টিকেল 5 to 11 আমি নেক্সট ভিডিঅত আপোনাৰ চাম পাৰ্ট 3 পাৰ্ট 4 ঠিক আছে এন্ড আৰ্টিকেল আমি চাম কিনেকে কি তাত কি কোৱা গৈছে যিখিনি বেছি ইম্পৰ্টেন্ট আমি হেতু ওপৰতহে কথা পাতিম কাৰণ এক্সামত ইমানবোৰ বস্তু মনত ৰাখাও সহজ নহয় যাৰ বাবে আমি অকল যিটো ইম্পৰ্টেন্ট হেতুৰ ওপৰতে আমি ডিসকাস কৰিম ভিডিওটো যদি ভাল লাগিলে আপোনালোকৰ তেতিয়া হলে নিশ্চয় জনাব এন্ড যদি দুই এটা শব্দ লিখোতে চাগে যদি ভুল হৈছে তেতিয়াহলে প্লিজ বেয়া চেয়া নাপাব ঠিক আছে এন্ড বহুত মানে মই ইমান টানকে আপোনালোকক বুজাবলৈ বিচৰা নাই বহুত সহজ সৰল ভাষাত ট্ৰাই কৰিছো বুজাবলৈ সো যদি ভিডিওটো ভাল লাগিলে প্লিজ ইনফৰ্ম কৰিব থ্যাংক ইউ